নমস্কাৰ মোক ক্ষমা কৰিব মোৰ আমাৰ ফেসবুক লাইভ ইন্টাৰনেট কানেক্টিভিটি কাৰণে অলপ কাট খাই গ'ল আৰু মাজে মাজে ঢেৰ ফোনো আহি আছে তো হ'ব পাৰে আহাবাৰ ফোনৰ যোগেদি নহয় বেলেগ এটা ল্যাপটপ বা ট্যাবলেট যোগেদি ফেসবুক লাইভ কৰাটো ভাল হ'ব যে নহওক মই অলপ ছুটি কৰিবলৈ বিচাৰিছো যোৱাকালি খুব এটা পবিত্ৰ আৰম্ভণি হ'ল আৰু শেষত গৈ ৰাইজ ইমান ওলাই আহিলে মই তাৰ বাবে সবকে ধন্যবাদ জ্ঞাপন কৰিছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু যিমান আমাৰ কৰ্মীখিনি আহিছে সবকে মই আহ্বান জনাইছো যে এতিয়া আমি এই গতিটো ধৰি ৰাখিব লাগিব আমি সুকে কোনে মানুহে ঘৰলৈ যাব লাগিব মানুহ ওচৰলৈ যাব লাগিব আমাৰ খুব সুন্দৰকৈ এয়া সময়ত আমি ৰাইজৰ মাজত আমাৰ প্ৰচাৰখিনি চলি আছে মই মাত্ৰ আমাৰ কৰ্মীখিনি আৰু যিসকল আমাৰ শুভচিন্তকসকল আছে মই সকলোকে আহ্বান জনাইছো যে এয়া আমাৰ অসমৰ নিৰ্বাচন এয়া আমাৰ অসমৰ ভৱিষ্যত অসমৰ স্বাভিমানৰ এটা নিৰ্বাচন আহক আমি সকলোৱে ওলাই আহি যিমান আমি পাৰো যেনেকৈ আমি পাৰো আমি মানুহৰ ওচৰলৈ যাওঁ নিজে এটা গোট খুলি মানুহৰ ওচৰলৈ যাওঁ নিজে কিছুমান মানুহ নিজৰ ঘৰলৈ মাতি আনি কথাখিনি পাতো কিছুমানৰ মানুহ হ'ব পাৰে কিছু অসুবিধা আছে সভালৈ আহিবলৈ তেখেতৰ ওচৰলৈ যাওঁ তো মই যুৱকসকলক আহ্বান জনাইছো যে তোমালোকে যতে পাৰা নিজৰ এটা গ্ৰুপ বনাই তোমালোকে মানুহৰ ওচৰলৈ যোৱা যিমান আমাৰ আইসকল আছে মহিলাখিনি আছে আপোনালোকে যিমান পাৰে আপোনালোকে যাওক ৰাইজৰ লগত একগোট হওক ৰাইজৰ লগত কথাখিনি পাতক আৰু যিমান আমাৰ বুদ্ধিজীৱীসকল আছে খেতিয়ক আছে শ্ৰমিক আছে সবকে মই আশা কৰো যে আপোনালোকে নিজৰ নিজৰ অঞ্চলত মানুহৰ মাজত যাব চৰ্চা কৰিব আৰু যতে যদি আপোনালোকে ভাল এটা সভা বা ভাল মানুহৰ লগত আপোনালোকে কথা পাতি ভাল পায় এটা ফটো ল'ব মোক টেগ কৰিব আৰু মই চেষ্টা কৰিম যে যিমান লোকে মই পাৰো মই আপোনালোকৰ ফটোত মই ৰেসপন্ড দিম লাইক দিম কমেন্ট দিম তো আহক এটো এটা পাব্লিক ক্যাম্পেইন হওক আমি সকলে আহি ৰাইজৰ গোটেই ৰাইজ মিলি যতে আছো জোৰহাট শিৱসাগৰ মাজুলী টিয়ক নাজিৰা যতে আছো বাহিৰৰ পৰা যদি আছো আমি ফোনৰ যোগেদি আমি যিমান পাৰো আহক আমি সকলে মিলি আমাৰ অসমটো আমি জিকাই দিও আমাৰ অসমক যি এটা সন্মান লাগে আমাৰ অসমত যি এটা মান মৰ্যাদা লাগে আহক আমি সকলে মিলি আমাৰ নিজৰ অসমক সেই স্থানলৈ লৈ যাওঁ মই সেইখিনিয়ে কথা আপোনালোকৰ মাজত আজি ক'বলৈ আহিছিলো পুনৰবাৰ সবকে ধন্যবাদ খুব সুন্দৰ পৰিবেশ যোৱাকালি আছিলে আৰু যিসকলে আহিলে যিসকলে দূৰৰ পৰা আমাক শুভেচ্ছা জ্ঞাপন কৰিলে ফেসবুক যোগেদি শুভেচ্ছা জ্ঞাপন কৰিলে মই সবকে নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছো ধন্যবাদ আৰু আজি এটা বেলেগ এটা দিন আজিৰ দিনটো খুব মোৰ কাৰণে এটা ভাল দিন আজিৰ দিনলৈকে মই খুব বাট চাই আছিলো আজি আমি নিজৰ কেম্পেইন সং আমি এটা কেম্পেইন সং বনাইছো এখন নিৰ্বাচনৰ কাৰণে আৰু আজি হে কেম্পেইন সংটো আজি আমি আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিম তো বাট চাই থাকক আজি দিনটো 9:30 বজাত আমি অসমৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ বাবে বা সমগ্ৰ অসমৰ বাবে যে আমি এটা কেম্পেইন সং যে বনাইছো এটো আজি আমি ৰাইজৰ মাজত মুকলি কৰিম এই গানটো বনাওতে মোক যথেষ্ট মই আনন্দিত হলো বহুত মই শিকিবলৈ পাৰিলো যে গান কেনেকৈ বনে আৰু আৰ্টিষ্ট সকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিল তো আজি বাট চাই থাকক 9:30 বজাত আমাৰ মূল কেম্পেইন সং ওলাব আৰু মই কৈছো যে এইটো গান আপোনালোকে খুব ভাল পাব মোক এক গান বনাওতে সকলো শিল্পীসকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিলে আৰু মই আশা কৰো যে যিমান মই আনন্দিত হলো গান ওলোৱাৰ পিছত আপোনালোকে হ'ব আৰু